আজি 16 জানুৱাৰী 2026 ডাৰ ৰয়েল এজেঞ্চিত আপোনালোকে লৈছোঁ এখন গ্ৰেণ্ড এটেন আস্তা একদম টপ মডেল গাড়ী আপোনালোকৰ গাড়ী লুক চেক কৰিব পাৰে 2014 মডেল হয় গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী এবাৰ ৰাউণ্ড আপ এটা চাই লওক গাড়ীখনৰ কোনো ধৰণৰ একো এক্সিডেণ্ট নাই একদম গোটেই গাড়ী সিল আছে আৰু মই আপোনাক এবাৰ ওভাৰঅল গাড়ীখন দেখাই দিছোঁ আৰু যে মই আপোনাক গাড়ীৰ বিষয়ে ক'ব যাওঁ গাড়ী আপোনাৰ পেপাৰছ পাতি গোটেই আপ টু ডেট আছে একো কৰিবলৈ কাম নাই এবাৰ আপোনাক মই ইণ্টেৰিয়ৰটো চেক কৰি দিছোঁ এবাৰ চাই লওক এবাৰ বেক সাইড ইণ্টেৰিয়ৰটো চেক কৰি লওক একদম নিট এণ্ড ক্লিন ইণ্টেৰিয়ৰ হয় চাব পাৰে আৰু মই যদি ফ্ৰণ্ট সাইড ইণ্টেৰিয়ৰ কথা কওঁ চাই লওক একদম নিট এণ্ড ক্লিন আপোনাৰ ইনফৰটেইনমেণ্ট সিস্টেম আপোনাৰ কোম্পানী ফিটেড লাগি আছে পুৰা গোটেই ইনফৰটেইনমেণ্ট সিস্টেম আপোনাৰ কাম কৰি আছে দেন আপোনাৰ পোষ্ট বাটন গাড়ী হয় অটো ফল্ডিং মিৰৰ আছে চাৰিটা পাৱাৰ উইণ্ডো পাই যাব আৰু গাড়ীত আপোনালোকে এল'ইছো পাই যাব আৰু মই গাড়ীখনৰ ইঞ্জিনটো এবাৰ দেখাই দিওঁ চাই লওক চেক কৰি লওক গোটেই ইঞ্জিন সিল আছে কোনো ধৰণৰ একো কৰিবলৈ কাম নাই বা একো এক্সিডেণ্ট হোৱা নাই গাড়ী এবাৰ ফ্ৰণ্ট সাইডটো চাই লওক এইটো সো এখন গাড়ী যে মই প্ৰাইজৰ কথা কওঁ এখন গাড়ী আপোনালোকে পাই যাব মাত্ৰ 2,25,000 টকাত ইনক্লুডিং অনাৰশ্বিপ ট্ৰান্সফাৰ সো যদি কোনোবা এখন গাড়ী নিজৰ কৰিব বিচাৰিছে জাষ্ট স্ক্ৰীনত থকা নম্বৰত কণ্টেক্ট কৰক আৰু এখন গাড়ী নিজৰ কৰি লওক